হাউলী আৰক্ষীৰ বৃহৎ সফলতা। হাউলী আৰক্ষীৰ জালত পৰিছে তিনিটাকৈ চিলনী চোৰ। বৰপেটা জিলাৰ হাউলী আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা। এইবাৰ হাউলী আৰক্ষীৰ জালত পৰিছে তিনিটাকৈ চিলনী চোৰ। ধৃত চিলনী চোৰ তিনিটা বৰপেটা ৰোড থানাৰ অন্তৰ্গত কাটাঝাৰ পাথাৰ গাঁৱৰ শ্বহীদুল ইছলাম, ইনচান আলী আৰু জাকিৰ আলী। 29 ছেপ্টেম্বৰত এগৰাকী মহিলাৰ ডিঙিৰ পৰা ছিঙি লৈ গৈছিল সোণৰ চেন। স্বামীৰ সৈতে মহিলাগৰাকীয়ে বৰপেটাৰ পৰা সৰভোগলৈ গৈ থকা অৱস্থাত হাউলীৰ বগাচান পাৰৰ জামতলত তিনি দুৰ্বৃত্তই মহিলাগৰাকীক আক্ৰমণ কৰি ডিঙিৰ পৰা ছিঙি লৈ গৈছিল সোণৰ চেন। উক্ত ঘটনাটোত মহিলাগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। সম্প্ৰতি মহিলাগৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। দুৰ্বৃত্ত দলটোক কৰায়ত্ব কৰিবলৈ হাউলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ নেওগৰ নেতৃত্বত চলিছিল তীব্ৰ অভিযান। বৃহস্পতিবাৰে গোপন খবৰৰ ভিত্তিত বৰপেটা ৰোডৰ কাটাঝাৰ পাথাৰৰ শ্বহীদুল ইছলামৰ ঘৰৰ পৰা আৰক্ষীয়ে চুৰি হোৱা সোণৰ গহনা আৰু এখন বাইক জব্দ কৰাৰ লগতে দুৰ্বৃত্ত তিনিটাক আটক কৰে। জব্দ কৰা বাইকখনৰ নম্বৰ AS15X1835। বাইকখনেৰে ধৃত চোৰ তিনিটাই আহি সংঘটিত কৰিছিল চুৰি কাৰ্য। বৰপেটা চেঙাৰ পৰা লাচিত বানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। হেৰি ৰছীকেইটা বেক চাইড পাৰ কৰি দিলে পাৰ কৰি দিয়ক। থানাৰ পৰা পুলিচ প্ৰশাসন আহিল আৰু বৰপেটা ৰোড থানাৰ পৰা পুলিচ প্ৰশাসন আহিল। আহি ইহঁতৰ ঘৰত চেকিং কৰাতে বালিচৰ কাপোৰৰ তলৰ পৰা সোণৰ মালা এখন পাইছে। এইটো আমি সকলোৱে দেখা পালোঁ। এইখিনিয়ে মাত্ৰ। চুৰি হ'ল না নেকি? চুৰি হৈছে, চুৰি না কি আৰু সেইটো ক'ব নোৱাৰোঁ। চিলনী চুৰ বুলি গম পাইছে নেকি? এনে যে আগৰ পৰা মানে ইহঁতৰ হেৰি আছে, কেছ টেছ আছে চুৰি আগত। চুৰৰ ৰেকৰ্ড আছে। আপোনাৰ নামটো? আমাৰ নামটো এছাক হয়। কি নাম? এছাক আলী হয়। গাঁওখন কি? কাটাঝাৰ পাথাৰ। হাউলী থানাৰ পৰা মানে পুলিচ আহি হয় চুৰৰ মাল মাত্ৰা পাইছে। তাৰ ঘৰতো সোণৰ মালা পাইছে আৰু হেৰি বাইক এটা পাইছে।